এগৰাকী আজন্ম শিল্পী দ্বিজেন গগৈ এই শিল্পীগৰাকীয়ে অসমীয়া লোকবাদ্যক নতুন ৰূপ দিয়াৰ প্ৰয়াস অব্যাহত ৰাখিছে মহৰ শিঙৰ পেপা বাঁহী আদি সজোৱাৰ লগতে লোকবাদ্যৰ প্ৰশিক্ষণৰ ক্ষেত্ৰতো বিশেষ উদ্যোগ গ্ৰহণ কৰিছে শিল্পীগৰাকীৰ এই কলাত্মক প্ৰচেষ্টা সন্দৰ্ভত শিৱসাগৰৰ পৰা অতুল বৰাৰ বিশেষ ৰিপৰ্ট চাওক শিৱসাগৰ দৰিকাপাৰৰ বৰপাত্ৰ নগৰৰ বাসিন্দা শিল্পী দ্বিজেন গগৈ সৰুৰে পৰা বিহু নাচি ভাল পোৱা দ্বিজেন গগৈয়ে শিৱসাগৰত নতুন প্ৰজন্মক বিহু নৃত্যৰ লগতে লোকবাদ্য বজোৱাৰ প্ৰশিক্ষণ দি আহিছে আনহাতে লোকবাদ্যসমূহ যাতে হেৰাই নাযায় সেই উদ্দেশ্যে গগৈয়ে 1985 চনৰ পৰা অসমৰ সকলো জনগোষ্ঠীৰে বাদ্যযন্ত্ৰ নিৰ্মাণত নিজকে নিয়োজিত কৰি আহিছে নিজৰ ঘৰতে স্থাপন কৰা লোকবাদ্য নিৰ্মাণশালাত নিৰ্মাণ কৰিছে মহৰ শিঙৰ পেপা কঁঠাল গছৰ ঢোল হুটালি গগনা খোল বাঁহী আদি অনেক লোকবাদ্য সকলো বাদ্য এটা জীয়াই ৰাখিবলৈ এটা চেষ্টা কৰিছোঁ আৰু সেয়েহে মই সকলো ঢোল পেপা গগনা হুটুলি থলুৱা লোকবাদ্য সকলো মিলাই মই বনাইছোঁ মই এতিয়া যিবিলাক গাঁৱৰ নিবনুৱা যুৱকসকলক সেইবিলাক আমি একেলগে কেনেকৈ বনাব লাগে কি কৰিব লাগে সেইবিলাক প্ৰশিক্ষণ দিছোঁ আৰু তাৰ লগতে তেখেতলোকক প্ৰতিটো বাদ্য এটা শুদ্ধ স্বৰ বজাব পৰাকৈ তেওঁলোকক শিক্ষা দিছোঁ অসমৰ বিভিন্ন ঠাইৰ শিল্পীয়ে এতিয়া ভিৰ কৰেহি গগৈ ঘৰত ক্ৰয় কৰে তেওঁলোকৰ প্ৰয়োজনীয় লোকবাদ্য গগৈ মতে কেৱল লোকবাদ্যসমূহ বজাব জানিলেই নহ'ব ইয়াক নিৰ্মাণো কৰিব জানিব লাগিব তেতিয়াহে জীয়াই থাকিব আমাৰ লোকবাদ্যসমূহৰ লগতে লোক সংস্কৃতি সেয়েহে গগৈয়ে এই লোকবাদ্যসমূহ নিৰ্মাণৰ প্ৰশিক্ষণ দিছে নিবনুৱা যুৱকসকলক যদি আমি বৰা ধানৰ চিৰা খাই ভাল পাওঁ যদি বৰা ধানৰ খেতিয়ে নকৰোঁ সেইটো নহ'ব গতিকে মই ভাবিছোঁ প্ৰথম সঁচাকৈ খেতি কৰিব লাগিব বস্তুটো বনাব জানিব লাগিব বনোৱাৰ পাছতে আপোনাৰ তাক বজাবলৈ শিকিব লাগিব কিন্তু অকল যদি বজাবলৈ শিকে বনাবলৈ নিশিকে তেতিয়াহ'লে নহ'ব সেইকাৰণে মই বনোৱা আৰু বজোৱা দুইটা প্ৰশিক্ষণে মই ইতিমধ্যে নিবনুৱা যুৱকসকলক দিছোঁ ইতিমধ্যে প্ৰায় 1000 যুৱকক প্ৰশিক্ষণ দিছে তেওঁ ঋতুৰাণী বসন্ত অসমীয়াৰ নতুন বৰ্ষ হয় এই বহাগতে ডেকা গাভৰুৰ লগতে সকলোৱে বিচাৰে কিবা এটা নতুন কৰাৰ শিৱসাগৰৰ এগৰাকী বিহুৱাই সাজি উলিয়াইছে 8 ফুট দীঘল এটি বাঁহী আৰু এই বাঁহী বজাব একেলগে 4জন বিহুৱাই ইয়াৰ পূৰ্বে তেওঁ 3জন লোকে একেলগে বজাব পৰা বাঁহী নিৰ্মাণ কৰিছিল সংস্কৃতিক ধৰি ৰখা দ্বিজেন গগৈৰ এই পদক্ষেপ নিশ্চয় প্ৰশংসনীয় কেমেৰা পাৰ্চন লুইট চলিহাৰ সৈতে শিৱসাগৰৰ পৰা অতনু বৰা নিউজ লাইভ